আত্মার ভাবনা থাকবে না, আত্মার জন্য আজকে ভাগবত হব। কেন? আত্মাই হলো পরমাত্মা। এটা আমার দুজন মানুষ লগ লাগলে হিংসা আহে, প্রতিহিংসা আহে, প্রতিদ্বন্দ্বিতা হয়। ইজনে সিজনক লুকায়, ইজনে সিজনক দবাব বিচাৰে, এজনে সেইজন আগবাঢ়িলে আমাক তললে টানে। এটা আজি গোপিনীসকলে কৈছে না 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 না, এইটো কৰিলে নিজৰ অনিষ্ট হ'ব, সমাজ নাথাকিব, সমাজত এখন নৰক হ'ব, প্ৰেম কৰুণা ভালপোৱা নাথাকিব। সেইকাৰণে গোপীয়ে কৈছে এক মন্ত্ৰ। আৰু এক মাহ পুৰা হ'ল, শেষৰ দিনা ভগৱান কৃষ্ণ, শেষৰ দিনা ভগৱান কৃষ্ণ গৈছেগে গোপীৰ পৰীক্ষা ল'বলৈ, অৰ্থাৎ ভগৱানক পোৱাৰ উপযোগী হৈছে নে নাই। আপুনি মই যে মালা জপ কৰিছোঁ, কৰমালা জপ কৰিছোঁ, গুটিমালা জপ কৰিছোঁ, ভাৱনাৰ মালা জপ কৰিছোঁ, পৰীক্ষা দিতে হবে। যে এমনি মালা জাপ করেছো ভগবানকে পেয়ে যাব, ভগবানের নাম নিয়েছো ভগবানকে পেয়ে, না 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 না, পরীক্ষা দিতে হবে। আর সেই গোপিনীর পরীক্ষা, পরীক্ষা পরীক্ষা কি? ভগবান কৃষ্ণ আহিলে গোপ বালকসকলক লৈ। আহি দেখিলে গোপিনীসকলে স্নান কৰিছে, যমুনাৰ পাৰত বস্ত্ৰসমূহ থৈ দিছে। আৰু ভগৱানে গোটেই বস্ত্ৰ কদম গছত তুলি ল'লে। আৰু তাৰ পাছতে ভগৱান কৃষ্ণই তেওঁৰ ধ্বজ ব্ৰজ অঙ্কুশ পদ্মযুক্ত ৰাতুল চৰণ গছৰ ওপৰত জোকাৰি আছে। তেতিয়া গোপীসকলে দেখা পালে পাৰত কাপোৰ নাই, পাৰত বস্ত্ৰ নাই। বস্ত্ৰ কলৈ গ'ল? বস্ত্ৰ কলৈ গ'ল? ওপৰে দেখিলে গছৰ ওপৰত বস্ত্ৰ আৰু লগতে তেওঁলোকৰ আৰাধ্য দেৱতা কৃষ্ণ দুইজন বহি আছে। এতিয়া গোপীসকলৰ যমুনাৰ পাৰত গোপীসকলে তেতিয়া মাত লগাইছে, কানাই কানাই, এইটো কি কৰিছা তুমি? এইটো কি কৰিছা? আমি যমুনাৰ পানীত নামি আছো, যমুনাৰ শীতল পানী, আমি কিমান কষ্ট পাইছো, আমি কিমান কষ্ট পাইছো। গতিকে তুমি এইটো নকৰিবা, তুমি আমাক কাপোৰ দিয়া, তুমি আমাক কাপোৰ দিয়া। ভগৱানে প্ৰশ্ন কৰিছে, সখীসকল তোমালোকে বাৰু এই যমুনাৰ পাৰত স্নান কৰি কি কৰি আছা? এই মাহটো কি কৰি আছা? আমি তোমাৰ দাসী হবলৈ, তোমাক স্বামী ৰূপে পাবলৈ আমি এই ব্ৰত কৰিছো। আমাৰ আজি পূৰ্ণ হ'ব ব্ৰত। শুনি ভগৱানে বহুত আনন্দ পালে। খুব ধ্যান দি শুনিব। মোক স্বামী পাবৰ কাৰণে আৰু মোৰ দাসী হবৰ কাৰণে, ঠিক আছে, মই গ্ৰহণ কৰিছো, মই গ্ৰহণ কৰিছো। তোমালোক মোৰ দাসী আৰু মই তোমালোকক গ্ৰহণ কৰিছো। তোমালোক মোৰ সেৱকী, তোমালোক মোৰ সেৱিকা আৰু তোমালোক মোৰ দাসী, মই স্বীকাৰ কৰিছো। এতিয়া মই তোমালোকক আদেশ কৰিছো, এজনী এজনীকৈ উঠি আহি বস্ত্ৰ লৈ যোৱা মোৰ পৰা। গোপীসকলৰ মন ভাল লাগিছে, কাৰণ ভগৱান কৃষ্ণ হ'ল প্ৰিয়তম। ভগৱান কৃষ্ণ প্ৰিয়তম, প্ৰিয়তম মানে আত্মাৰ নিচিনা। কিন্তু ওচৰত গোপ বালকসকল আছে, ওচৰত গোপ বালকসকল আছে, তেওঁলোকে দেখিব আমি যে কাপোৰ পিন্ধা নাই, উলংগ অৱস্থাত আমাক গোপ বালকসকলেহে দেখিলে লাজ লাগিব, কৃষ্ণই দেখিলে লাজ নাই। কৃষ্ণ আমাৰ প্ৰিয়তম, কৃষ্ণ আমাৰ প্ৰাণৰ, কৃষ্ণ আমাৰ হৃদয়ৰ, কৃষ্ণ আমাৰ ভাৱনাৰ।
কৃষ্ণক আমি ভাল পাওঁ। এতিয়া এইটো কথা খুব ধ্যান দি শুনিব। দ্বিতীয়তে ভগৱান কৃষ্ণক কৈছে, গোপীসকলে কৃত্ৰিম খং কৰি কৈছে, তুমি এনেকুৱা নকৰিবা কৃষ্ণ, যদি তেনেকুৱা কৰা আমি নন্দ ৰজাৰ ওচৰত গোচৰ দিম। ভগৱান কৃষ্ণই কৈছে, এই গোটেই আমাৰ জীৱন ঘটনা কৈ আছো, ভাগৱত আমাৰ জীৱন। নন্দ পিতাই কৈছে, তাৰ কৃষ্ণই কৈছে যে তোমালোকে গছৰ দিলে জগৰীয়া তোমালোক হবা, কেলে তোমালোকে জানো মোৰ দাসী বুলি কোৱা নাই? তোমালোকে মোৰ দাসী হবলৈ আহিছা, তোমালোকে মোক সেৱা কৰিবৰ কাৰণে সেৱিকা হবলৈ আহিছা, আৰু মই ভুল কৰা নাই। তোমালোকে দাসীয়ে যদি আজ্ঞা পালন নকৰে দাসী কেনেকৈ হবা? সখীসকল, দাসী যদি আজ্ঞা পালন নকৰে দাসী কেনেকৈ হবা? পত্নীয়ে যদি সেৱা নকৰে পত্নী কেনেকৈ হবা? খুব ধ্যান দিছোন না। আপোনাক মোকো ভগৱানে কৈছে, ভগৱানক ভাল পাই ভগৱানক স্বামী কৰি লয়, ভগৱানৰ কথা বাক্য পালন নকৰে, গীতাত কোৱা কথা পালন নকৰে। ভগৱানৰ ভক্তি কৰিছে, ভগৱানক ঈশ্বৰ কৈছে, ভগৱানক স্বামী কৈছে, ভগৱত গীতাৰ কোনো কথা পালন নকৰে। আপনি কি ভক্ত হতে পারবেন? আপনি ভগৱানৰ ভকত হল, আজ্ঞা পালন নকৰে, ভগৱানৰ আজ্ঞা পালন নকৰা ভজন ভক্ত হব পাৰিব? আমাক কৈছে গোপিনীৰ মাজেৰে আপোনাক মোক কৈছে, যদি ভগৱানৰ দাসী হবলৈ বিচাৰিছে ভগৱত সেৱা কৰিব লাগিব। আপোনাক সবে ভগৱানৰ দাসী হবলৈ, যোৱাকালি কৈছিলো যে ভগৱানৰ দাসী হবলৈ বিচাৰিছে নামঘৰখন ঝাৰু মাৰিব নোৱাৰে। ভগৱানৰ দাসী হবলৈ বিচাৰিছে ভগৱানৰ ওচৰত অন্তত সেৱা অকমান কৰিব নোৱাৰে। কেনেকৈ দাসী হব? এনেকুৱা দাসী ৰাখিব জানো ভগৱানে? যে ভগৱান আমাৰ স্বামী, ভগৱান আমাৰ মালিক, ভগৱান আমাৰ পতি, কিন্তু আমি ভগৱানৰ স্বীকাৰ নকৰো, ভগৱানক সেৱা নকৰো, ভগৱানৰ কথা মানি নলওঁ। ভগৱত গীতাই আমাক ভগৱানৰ আজ্ঞা দিছে, জ্ঞান দিছে, আমি নলওঁ। শ্ৰীমদ ভাগৱতে আমাক আচৰণ শিকাইছে ভগৱানে, আমি আচৰণ নকৰো। তেতিয়াহ'লে ভগৱানৰ দাসী, ভগৱানৰ পত্নী হ'ব পাৰিম জানো? আজি বুজিলেনে? ভাগৱতে বুজাইছে, আজি বুজাইছে। যদি প্ৰকৃততে ভগৱানৰ দাসী হয়, ভগৱানৰ সেৱা কৰিব লাগিব। দাসী মানে সেৱা কৰা। প্ৰভু তোমাৰ দাসী মই, মোৰ জীৱনৰ একো কাম নাই, অকল তোমাৰ কাৰণে মই জীয়াই আছো, তোমাৰ সেৱাৰ কাৰণে মই জীয়াই থাকিম। মোৰ জীয়াই থকাৰ মূল উদ্দেশ্য হ'ল তোমাৰ সেৱা, তোমাৰ চৰণ। আৰু যিদিনা মই তোমাৰ চৰণ আৰু সেৱা দুইটা মই বঞ্চিত হম, সেইদিনা মই জীয়াই নাথাকো, প্ৰাণ ত্যাগ কৰিম। মোৰ জীৱনৰ মূল উদ্দেশ্যই তোমাৰ সেৱা, তোমাৰ চৰণ সেৱা। এইটোকে দাসী কয়, এইটোক দাসী বুলি কয়। কুন্তী মা আছিলে, যিদিনা খবৰ পালে কৃষ্ণ বৈকুণ্ঠ পায়ন হৈ, লগে লগে 1 ছেকেণ্ড ৰৈ নাথাকিলে কুন্তী মাৰ প্ৰাণবায়ু উৰি গুচি গল, কৃষ্ণত বিলীন হৈ গল। ইয়াকে কয় দাসী, দাস্য ভক্তি। গোপীসকলক তেতিয়া ভগৱান কৃষ্ণই কলে, তোমালোকে কেছ দিলেও কামত নাহিব, কাৰণ তোমালোকে মোৰ সেৱাৰ কাৰণে, মোক পোৱাৰ কাৰণে, মোৰ দাসী হবৰ কাৰণে তোমালোকে এমাহ ব্ৰত কৰিছা, আৰু মই স্বীকাৰ কৰিছো। ভগৱানে স্বীকাৰ কৰাৰ পাছত তোমালোকে আনন্দ পাব লাগিছিল, তোমালোকে জীৱনৰ সৰ্বোত্তম সুখ পাব লাগিছিল। জনম জনমৰ তপস্যাৰ মহাফল দিবলৈ আহিছো মই তোমালোকক। আজি তোমালোকে সেইটো গ্ৰহণ কৰিব নোৱাৰিলা। ঠিক আছে, তোমালোকৰ ব্ৰত ভংগ হৈ যাব, মই যামগে এতিয়া। লগে লগে গোপী সজাগ হৈ গল।
যদি ব্রত ভঙ্গ হৈ যায়, যদি তপস্যা নষ্ট হৈ যায়, তেতিয়াহ'লে আমাৰ জনম জনমৰ এই সাধনা অথলে যাব। তেতিয়া লগে লগে ক'লে, এখন হাতেৰে লাজ ঢাকি এখন হাতেৰে বস্ত্ৰ খুজিলে গোপী। এখন হাতেৰে লাজ ঢাকি। তেতিয়া ভগৱান কৃষ্ণই কৈছে, ভগৱান কৃষ্ণই কৈছে, সখীসকল, কাক লাজ কৰিছা? খুব মনোযোগেৰে শুনিব এইখিনি কথা। কাক লাজ কৰিছা? জলৰূপী নাৰায়ণ, মই দেখোন জলতে আছো। এই জলত যেতিয়া তোমালোকে উলংগ হৈ নামিলা, বস্ত্ৰ নোহোৱাকৈ নামিছিলা, জলত কোনো নাই নেকি বাৰু? জলত কোনো নাছিলে নেকি? জলত কোনেও দেখা নাছিলে নেকি তোমালোকক? জলৰূপী নাৰায়ণ, মই জলতে আছো। অনন্ত কোটি জীৱ আছে জলৰ মাজত, আৰু সেই সকলক লাজ কিয় নকৰিলা? লাজ যদি লাজ কৰিব লাগিছিল, সেই সকলকো লাজ লাগে। এটা ঘৰৰ ভিতৰত বায়ুৰূপে দেখোন মই আছো। কাক লুকাইছা? তুমি ঘৰৰ ভিতৰত আছা, কোনেও দেখা নাই। ঘৰৰ ভিতৰত মই বায়ুৰূপে আছো। অনন্ত কোটি সৰু সৰু জীৱ আছে। ব্ৰহ্মাণ্ড এখন এখন, এটা এটা জীৱত এখন এখন ব্ৰহ্মাণ্ড আছে। পৰুৱাটো সেই এখন ব্ৰহ্মাণ্ডই, ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। অনন্ত কোটি ব্ৰহ্মাণ্ড ৰূপী এটা এটা জীৱৰ শৰীৰত এজন এজন ব্ৰহ্মাৰূপী এটা এটা জীৱ আছে। ঈশ্বৰক লুকাবলৈ ক'ত জাগা আছে? আৰু যেতিয়ালৈকে সূক্ষ্ম বুদ্ধি নহব, যেতিয়ালৈকে চবতে ঈশ্বৰ দৰ্শন নহব, যেতিয়ালৈকে সকলোতে আত্মাৰূপী পৰমাত্মাক দৰ্শন কৰিব নোৱাৰিবা, তেতিয়ালৈকে জগতৰূপী জনাৰ্দন ঈশ্বৰক নেদেখিবা। কাৰোবাক গৌৰ মাৰি, কাৰোবাক সেৱা কৰিলে ভক্তি নহয়। কাৰোবাৰ আত্মাত কষ্ট দি কাৰোবাক পূজা কৰিলে ভক্তি নহয়। কেলে? আমাৰ স্থূল বুদ্ধি। আমি কাৰোবাক পূজা কৰো, কাৰোবাক সেৱা কৰি কৰি আঁঠুৰ ছাল ছিঙি দিওঁ, আৰু কাৰোবাক আহিলে গতা মাৰি দিওঁ। এই বুদ্ধিৰে ঈশ্বৰ নাপায়। ঈশ্বৰ পাই সবগতে বৈঠ জৈচন গগন ব্যাপী, মত্ত পৰতৰং নন্নাত কিঞ্চিদস্তি ধনঞ্জয়, মই সৰ্বমিদম সূত্ৰম সূত্ৰে মণিগণাইব। যেতিয়া সকলোতে ঈশ্বৰ দৰ্শন হব, সকলোতে তেতিয়া ঈশ্বৰ ভাৱনা আহিব, এই সমস্ত অনন্ত কোটি ব্ৰহ্মাণ্ডত ময়ে আছো, মোত ব্যতিৰেকে আৰু একো বস্তু নাই। এইটোৱে ভাগৱতৰ প্ৰথম শ্লোকত কৈছে। জন্মাদ্যস্য যতঃ অন্যতিতরত সত্যস্য ভিক্ষস্বরাট তেন ব্রহ্ম হৃদা যাদি কবে মুহ্যন্তি যৎসূরয়। অর্থাৎ এই সৃষ্টিৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিমান সৃষ্টি আছে, প্ৰতিটোৰ অন্তৰত ময়ে সোমাই আছো। মোত বাদে জগতত একো বস্তু নাই। আৰু সেই পৰম সত্যক নজনালৈকে মোক নোপোৱা। গতিকে এতিয়া সখীসকল, ঘৰলৈ যোৱা, পুনৰ যোৱা, পুনৰ আকৌ সাধনা কৰিব লাগিব, পুনৰ আকৌ সাধনা কৰিব লাগিব। ত্ৰেতা যুগৰ পৰা সাধনা কৰিছে, ত্ৰেতা যুগৰ পৰা সাধনা কৰিছে, আৰু এতিয়া কৈছে আকৌ সাধনা কৰিব লাগিব। অৰ্থাৎ আমাক কৈছে ঈশ্বৰ পোৱাটো, জনম জনমৰ দুখ কষ্ট দূৰ কৰাটো, জনম জনমৰ এই জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হোৱাটো ইমান সহজ নহয়, আৰু অতি সহজ। ইমান সহজ নহয়, অতি সহজ। সহজ মানে হ'ল মানি লওক, মানি লওক। প্ৰভুৱে কৈছে উঠি আহা, উঠি যাওক। প্ৰভুৱে কৈছে বহি থাকা, বহি থাকক। প্ৰভুৱে যি কৈছে
এইমতে চলক, আজ্ঞা পালন কৰক, একেবাৰে সহজ। আৰু আজ্ঞা যদি পালন নকৰে বহুত টান। গতিকে গোপীসকলক পঠিয়াই দিলে। আৰু ভগৱান কৃষ্ণই এতিয়া এই বস্ত্ৰ মানে কি, আকৌ তত্ত্বলৈ আহিছো। বস্ত্ৰ মানে কি? তিনি গুণ, সতৰজতম। এই তিনি গুণৰ মায়াৰ কাৰণে আমাক বস্ত্ৰ লাগে। লাজ কৰিব লগা কি আছে? আমি চবে জানো ক'ত ক'ত কি আছে, জানো নে নাজানো? লাজ কৰিব লগা কিবা আছে জানো? এই বস্ত্ৰটোৱে হ'ল মায়া, সেই মায়াটোৱে হ'ল লাজ। অৰ্থাৎ আমাৰ যিটো মায়া, তিনি গুণৰ বস্ত্ৰ, সত ৰজতম, এই তিনি গুণৰ কাপোৰে ঢাকিছে। শিৱৰ মায়া নাই, সেইকাৰণে বস্ত্ৰ নাই, দিগম্বৰ। সুখদেৱৰ মায়া নাই, সেইকাৰণে দিগম্বৰ। কেলে? যাৰ গুণ নাই তাৰ বস্ত্ৰ নাই, যাৰ গুণ আছে তাৰ বস্ত্ৰ আছে। যি নিৰ্গুণ তাৰ বস্ত্ৰ নাই, যি সগুণ তাৰ বস্ত্ৰ আছে। অৰ্থাৎ গুণৰ মাজতে মায়া, গুণৰ মাজতে পাপ পুণ্য, গুণৰ মাজতে উচ্চ নিচ, গুণৰ মাজতে ভেদ ভাৱ সোমাই আছে। আৰু সেই গুণক যেতিয়া আমি নিৰ্গুণলৈ ৰূপান্তৰ কৰিব পাৰিম, তেতিয়াহে আমাৰ জীৱনলৈকে সেই সৌভাগ্য আহিব। কৃষ্ণ, কথাখিনি বুজি পাইছেনে? কথাখিনি টান, টান যদিও সহজ। আমি টান বুলি ভাবিলে বৰ টান, আৰু যদি ভক্ত হয় বৰ সহজ। পণ্ডিতৰ কাৰণে বহুত টান, ভক্তৰ কাৰণে অতি সহজ। এজন ভক্ত অৰ্থাৎ এজন পুত্ৰই ৰাষ্ট্ৰপতি বাপেকৰ কান্ধত উঠি নাচিব, যে সৰ্বসাধাৰণৰ কাৰণে কল্পনাৰ অগোচৰ। কিন্তু যদি পুত্ৰ হৈ লয়, ৰাষ্ট্ৰপতিৰ কান্ধত উঠিব। আৰু যদি সম্বন্ধটো দূৰণিৰ হয়, তেতিয়াহ'লে ওচৰ যাবলৈ বহুত টান হৈ যাব। সেইকাৰণে ভগৱানক সেইকাৰণে সখীত্বৰ বান্ধোনেৰে বান্ধি লওক। এজন সখী যেতিয়া ভগৱান হৈ যাব, মনৰ চব কথা ক'ব পাৰিব, ডিঙিত ধৰিব পাৰিব, একেলগে ঘূৰিব পাৰিব। সেইকাৰণে ভগৱানক আপোন কৰি লওক, সখী কৰি লওক, স্বামী কৰি লওক, পিতৃ বুলি কৰি লওক। ভগৱানক যেতিয়া সম্বন্ধটো জুৰি যাব, তেতিয়া সহজ হৈ যাব। এজন যদি প্ৰেমী বন্ধু কৰি লয় ভগৱানক, তাতেও সহজ হৈ যাব, আপুনি ডিঙিত ধৰিব পাৰিব। সেইকাৰণে আমাক কৈছে টান কাৰ কাৰণে? পণ্ডিতৰ কাৰণে টান, ভক্তৰ কাৰণে অতি সহজ, অতি সহজ ভক্তৰ কাৰণে। সেইকাৰণে ভক্ত হওক, ভগৱানৰ আজ্ঞা পালন কৰা ভক্ত যদি হয়, তাত কোনো কষ্ট নাই।